সাধাৰণ কাগজত সৃষ্টিৰ আকৰ আৰু এনে শিল্প প্ৰস্তুত কৰিছে এগৰাকী ছাত্ৰই। মই দেখুৱাইছোঁ এইগৰাকী ছাত্ৰই বিশেষকৈ দুৰ্গা পূজা উপলক্ষে এই ধৰণৰ যি আৰ্হি বিভিন্ন বাহনৰ আৰ্হি তেখেতে কাগজৰে প্ৰস্তুত কৰিছে। মই দেখুৱাইছোঁ পৰিৱেশ অকল এই দুখন বাহনেই নহয় আৰু মই সহযোগে পৰিৱেশ দেখুৱাব বিভিন্ন ধৰণৰ বাহন উৰাজাহাজ পৰ্যন্ত তেখেতে কাগজৰে সাজি উলিয়াইছে। আৰু ক'ব লাগিব যি সমাগত দুৰ্গা পূজা উপলক্ষে এই ধৰণৰ সামগ্ৰী তেখেতে প্ৰস্তুত কৰিছে। পুনৰ কৈছোঁ এই সাধাৰণ কাগজত সৃষ্টিৰ আকৰ আৰু এই শিল্প এই আৰ্হি এই প্ৰতীক প্ৰস্তুত কৰিছে এইগৰাকী ছাত্ৰই। দৰঙৰ এইগৰাকী ছাত্ৰ। তুমি ক'ত পঢ়ি আছা? মই দৰং জিলাৰ লখিমপুৰ হাইস্কুলত। হাইস্কুলত কোন শ্ৰেণী? ক্লাছ 9। আমি দেখিছোঁ তুমি বিভিন্ন ধৰণৰ বাহন প্ৰস্তুত কৰিছা, সাজি উলিয়াইছে। সকলো কাগজ আৰু কি কি প্ৰয়োজন হৈছে ইয়াত? কাগজ আৰু আঠা। আঠা কি বনাইছে এতিয়ালৈকে? এতিয়া আটাৰ চাচুকীয়া গাড়ী, BMW, প্লেন, ৰাফেল চব বনাইছে। এইবিলাক এই গম পালোঁ যে তুমি যি শাৰদীয় দুৰ্গা পূজা উপলক্ষে তুমি এইদৰে সাজি উলিয়াইছে কিয়? হয়, এতিয়া দুৰ্গা পূজা আহিছে। যদি এনেকুৱা ধৰণৰ কাগজৰ পেলনীয়া বস্তু যদি বনাই কেনে যদি হেৰি কৰিব পাৰোঁ, যে এতিয়া দুৰ্গা পূজাৰ চাইনাৰ পৰা যিয়ে হওক বেলেগৰ পৰা সেইলা আহে, যিলা পুতলা হওক গাড়ী হওক সেইলা বেলেগ দেশৰ পৰা আহে। যদি আমি এনেকুৱা পেলনীয়া কাগজৰে যদি এটা গুৰুত্বপূৰ্ণ কথা কৈছে, বিভিন্ন আচলতে এই ধৰণৰ পূজাৰ সময়ত বা বিভিন্ন ধৰণৰ উৎসৱৰ সময়ত বিভিন্ন দেশ বিদেশৰ বিশেষকৈ শিশুৰ কাৰণে বিভিন্ন খেলনা সামগ্ৰীয়ে বজাৰ ভৰি পৰে। তাৰ বিপৰীতে কিন্তু এই ধৰণে পেলনীয়া সামগ্ৰী এগৰাকী ছাত্ৰই এটি পিছপৰা অঞ্চলৰ এগৰাকী ছাত্ৰই এইদৰে পেলনীয়া সামগ্ৰীৰে বিশেষকৈ পেলনীয়া কাগজৰে আচলতে এই ধৰণৰ বাহন বিভিন্ন ধৰণৰ বাহনৰ আৰ্হি তেখেতে প্ৰস্তুত কৰিছে। এইবোৰ যি তুমি উল্লেখ কৰিছা যে পূজাৰ কথা কৈছা, পূজাত এইবোৰ উলিয়াই দিব পৰা যাব? পাৰি। ইয়াতে মটৰ খুৱালে আৰু কণ্ট্ৰলৰ হৈ চলি যাব। এতিয়া পূজাত ক্ৰয় কৰিব পাৰি। আৰু তোমাৰ কি সপোন আছে বা কি তোমাৰ মন আছে? মোৰ ভৱিষ্যতলৈকে নতুন ডিজাইন বনাই কেনে ভাৰতত বহুত ধৰণৰ ডিজাইন বনাম আৰু ৰাফেল ফাইটাৰ চব বনাম বুলি ভাবিছোঁ। অৰিজিনেলকৈও বনাব পাৰিম। এটা দৃঢ়তা এটা আছে এইগৰাকী ছাত্ৰৰ আৰু তেখেতৰ মন আছে, কিন্তু উল্লেখ কৰিব লাগিব এটি দাৰিদ্ৰ্য সীমাৰ তলৰ পৰিয়ালৰ এইগৰাকী ছাত্ৰৰ সেইখিনি সুবিধা লাভ কৰা নাই। মই পুনৰ শেষবাৰৰ কাৰণে সেই দৃশ্য দেখুৱাইছোঁ, মোৰ সহযোগে সেই দৃশ্য দেখুৱাই আছে। এয়া দৰঙৰ লখিমপুৰ অঞ্চলৰ এগৰাকী ছাত্ৰৰ দুহাতৰ পৰশত এই ধৰণে বিভিন্ন বাহনৰ আৰ্হি তৈয়াৰ হৈ উঠিছে। আৰু ক'ব লাগিব যে শাৰদীয় দুৰ্গা পূজা যি সমাগত শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে তেখেতে এইদৰে সাধাৰণ কাগজৰে এইদৰে বিভিন্ন বাহনৰ আৰ্হি বিভিন্ন বাহনৰ প্ৰতীক তেখেতে প্ৰস্তুত কৰি উলিয়াইছে। মই শেষবাৰৰ কাৰণে গৈছোঁ অকণ এইফালে আহিবা। আমি গম পাইছোঁ যে এটা অভাৱগ্ৰস্ত পৰিয়ালৰ তুমি যথেষ্ট অসুবিধা পাইছা। এইবোৰ কিছু উন্নত কৰাৰ ক্ষেত্ৰত কি আহ্বান জনাব চৰকাৰৰ বাবে স্থানীয় বিধায়কক? যদি মোক চৰকাৰে যদি এটা কম্পিউটাৰ আৰু লেপটপ দিয়ে, তেতিয়া মই নতুন ডিজাইন উলিয়াই কেনে চৰকাৰক দিব পাৰিম। ভাৰত চৰকাৰ যদি সেইটো সহায় কৰে মই নহা ডিজাইনবিলাক উলিয়াই দেখুৱাব পাৰিম। পুনৰ কৈছোঁ এইগৰাকী দৰঙৰ বুঢ়ীনগৰ লখিমপুৰ অঞ্চলৰ ছাত্ৰ আৰু এইগৰাকী ছাত্ৰ শাৰদীয় দুৰ্গা পূজা উপলক্ষে তেখেতে কৈছে এনেকুৱা পূজাৰ বতৰত বা বিভিন্ন উৎসৱ পাৰ্বণত দেশ বিদেশৰ শিশুৰ কাৰণে দেশ বিদেশৰ বিভিন্ন ৰঙীন চমক লগা সামগ্ৰীয়ে বজাৰ ভৰি পৰে। তাৰ বিপৰীতে কিন্তু এইটো সাধাৰণভাৱে তেখেতে বিভিন্ন বাহনৰ আৰ্হি প্ৰস্তুত কৰিছে আৰু তেখেতৰ মন আছে আচলতে। আৰু তেখেতৰ এইগৰাকী ছাত্ৰক বা এইগৰাকী সৃষ্টিৰ এটা মন থকা এগৰাকী কিশোৰক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত স্থানীয় বিধায়ক বা সচেতন লোকে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়।